गुड इवनिंग बंधुসকল। तो आज आम पढ़िम क्लकर जी पार्ट आছিলে फार्स्ट क्लास सेकेंड क्लास हो गई। तो आम पढ़िलो क्लकर एक मिनिट कि तरह पढ़िलो क्लकर मिनिटर कटातो एक मिनिट आगे गले क्या तार तार आगते कै दी मिसा मिडिया जी सीरीज लै रिजनिंग सीरीज ताते स्टार्ट है क्लक। तो क्लकर इतिम्य दूटा भिडिओ हो गई। इतना 3 নম্বৰ भिडिओ आज दिम। तो इतना मैं कि इतना किसान प्रश्न समाधान कर लास्ट क्लास पढ़िलो मानने कि तुम्हारे जो चुआ ना लास्ट क्लास दूटा तुम्हारे लास्ट क्लास दूटा चाब पारा आगर क्लास आसे। बाकी आज पढ़िम किसान प्रश्न समाधान कर ठीक है। तो प्रश्न समाधान कर कि हम प्रश्न समाधान करार कारण कि प्रश्न समाधान करार कारण हल मानने प्रश्न समाधान कर मानने कन्सेप्ट भालदरे क्लियर हम ठीक है आम तो शिकिलो एतिया प्रश्नबोर केनेके समाधान करिम। तो ये कारण। तो भिडिओ तुम लास्ट गोटेखिनि चाबा लास्टলৈকে चाबा और मैं এটা কথা কৈ দিছো भिडिओ अकल निजे नाचाबा निजर फ्रेंडर लगतो शेयर कर दिबा जाते इहतरो ভাল হয় কিবা কিবি। तो এইখিনিলৈকে तो आमी किछुमान प्रश्न আজি চাও। तो प्रश्नটো চোৱাৰ আগত आमी किछुमान বস্তু চাব লাগিব। বস্তু কি আছিল প্ৰথম কথাটো হল আমাৰ সূত্ৰটো কি আছিল मैं प्रथम दिन लिखि दिसिलो सूत्रটো কি আছিল सूत्रটো আছিল 11/2 * m = 30 * h + θ। तो এই सूत्रটো তোমালোকে সবৰে মনত আছে চাগে মানে কি হয় এইটো सूत्रটি আমি মানে ঘড়ী এটাৰ মিনিটৰ আৰু ঘণ্টাৰ কাটাৰ মাজত যেটো কোণ হ'ব সেই কোণটো মূল্য ধৰি লও ঘড়ীত কিবা এটা কোণ পাইছে কিবা এটা টাইম পাইছে ধৰি লও মই কৈছো যে 12:40 পাইছে सपोज धरि लो आम कथा कैसे 12:40 पाइसे ठीक है। तो आम दैनन्दिन जीवन व्यवहार हुआ घड़ी एने 12 घंटिया घड़ी दैनन्दिन जीवन व्यवहार करो। एतिया चुआ तुम्हारे जो 40 मिनिट कय 40 मिनिट कले कि हम 40 मिनिट कले 40 मिनिट माने कि बुझाब मिनिटर काटाटो कत थाकिब तुम्हारे निजे चिंता कराचोन घरत जी घड़ी थाके हेतु तुम्हारे निजे चिंता करा जे जदि 40 मिनिट है मिनिट एटु बुझाय मिनिट और एटु बुझाय घंटा। तो मिनिट तो कि हम मिनिटर काटाटो जदि 40 मिनिट है मिनिटर काटाटो कत थाकिब निश्चय 8 ओसरत थाकिब तुम्हारे घरत आछे चाबा। आरो जदि घंटा 12टा बाजे एतिया चुआ एटा कथा जदि 12:40 হয় माने कि यार कथाटो माने कि जे मिनिटर काटा 40 मिनिट आगुवाई গৈছে तार माने घंटा काटाटो किछुमान आगुवाई যাব। तो धरि लैছো আমি घंटा काटाटो अलपमान आगुवाई গৈছে रंगा चिन्टु घंटा काटा और बगाटो मिनिटर काटा ठीक है। तो एतिया आमाक कि उलियाब लागे एतिया এইখিনি কোণ উলিয়াব লাগে এইখিনি কোণ এটো হ'ব আমাৰ সৰু কোণ। ইয়াতে চোৱা তোমালোকে ভালদৰে মন কৰা ইয়াতে দুটা কোণ উৎপন্ন হৈছে দুটা কোণ এটা হেউজিয়াটো উৎপন্ন হৈছে আৰু এটা নীলাটো উৎপন্ন হৈছে ঠিক আছে। তো এতিয়া তোমালোকে মন কৰা এটা বস্তু তোমালোকে ইয়াতে মন কৰা দুটা কোণ উৎপন্ন হৈছে ঠিক আছে এনেকুৱা দুটা কোণ এটা সৰু এটা ডাঙৰ। এতিয়া তোমালোকে মন কৰা ইয়াতে দুটা কোণ আছে সৰু কোণটো কিমান হ'ব আৰু ডাঙৰ কোণটো কিমান হ'ব। প্ৰথম দিনা মই ক্লাছত কৈছিলো যদি 180 ডিগ্ৰীতকে যদি ডাঙৰ হয় যিকোনো কোণ আছে মানে 180 ডিগ্ৰীতকে ডাঙৰ যদি হয় তেনেহলে হেতুক আমি কি বুলি কম ডাঙৰ কোণ। আৰু যদি 180 ডিগ্ৰীতকে যদি সৰু হয় তেনেহলে হেতুক আমি কি বুলি কম সৰু কোণ। ঘড়ীত যিটোৱে টাইম নহয় কিয় সদায় দুটা কোণে উৎপন্ন হ'ব এটা সৰু এটা ডাঙৰ। আৰু যদি 180 ডিগ্ৰী হয় সাপোজ ধৰি লোৱা যে ঘণ্টাৰ কাটাটো এনেকৈ আছে আৰু মিনিটৰ কাটাটো এইফালে আছে तार माने इहतर মাজত কিমান কি হ'ব এটো হৰল কোণ আৰু হৰল কোণ মানে কি বুঝা হৰল কোণ মানে বুঝা 180 तार माने এটা হৰল ৰেখাৰ নিচিনা হৈ আছে তেতিয়া এটো 180 ডিগ্ৰী হ'ব। তো এইখিনি আমি বুজিলো। তো ইয়াতে কোৱাছে সৰু কোণ কোনটো ডাঙৰ কোণ কোনটো নিশ্চয় সৰু কোণ এটো কাৰণ এটো 180 ডিগ্ৰীতকে কম হৈ আছে तार माने সৰু কোণ হেতু আৰু এইটো ডাঙৰ কোণ ইমানটো লৈকে আমি বুজি পাইছো। তো এতিয়া আমি যেতিয়া এই সূত্ৰৰ দ্বাৰা প্ৰশ্নটো সমাধান কৰিলে আমি হয়তো সৰু কোণটো পাব পাৰো সৰু কোণটো পাব পাৰো বা আমি ডাঙৰ কোণটো পাব পাৰো ঠিক আছে। কিন্তু আমি নাজানো কোনটো পাম যেতিয়া আমি উত্তৰটো পাম এইটো সমাধান কৰাৰ পিছত আমি থিটাৰ মানটো পাম যে যদি 180 ডিগ্ৰীতকে যদি বেছি পাও তেনেহলে আমি ভাবিব লাগিব যে এইটো আমি ডাঙৰ কোণটো পাইছো আমাক সৰু কোণটো দৰকাৰ। এটা বস্তু সদায় মনত ৰাখিব যে সৰু কোণটো সদায় আমাক দৰকাৰ হয় ডাঙৰ কোণটো আমাক কেতিয়াও নুঠে ঠিক আছে। তো প্ৰশ্ন এটা কৰিলে আমি গম পাই যাম
তো এইটো আমি প্ৰশ্নটো আগুৱাই গলো এটা কি আছে প্ৰশ্ন এক নম্বৰ প্ৰশ্নটো কি কৈছে ঘড়ীত 10:40 মানে ঘড়ীত 10:40 বাজিছে তেনেহলে মিনিটৰ কাটাৰ মাজত কোন ঘন্টা আৰু মিনিটৰ কাটাৰ মাজত কোন কিমান হ'ব তো ঠিক আছে তোমালোকে এটা এতিয়া বস্তুটো চাবা কি কৈছে ইয়াতে 10:40 তাৰ মানে 10:40 এইটো যেটো 40 আছে এইটো কি বুজাইছে মিনিট বুজাইছে আৰু এইটো কি বুজাইছে ঘন্টা বুজাইছে তো আমাৰ সূত্ৰটো কি আছিল 11/2 * m = 30 * h ± থিটা হয় না এটো আছিল না এটো আছে তো এটো আমি কি কৰিম 11/2 এটো m ৰ ঠাইত কি বহাম মিনিট আমাক মিনিট কিমান কৈছে 40 ভালদৰে মনত ৰাখিবা m ৰ ঠাইত সদা মিনিটটো বুজাও আমি তো মিনিট কিমান কৈছে ইয়াতে 40 সমান সমান 30 * h তো 30 * h কিমান কৈছে ঘন্টা কিমান কৈছে 10 তাৰ মানে ইয়াতে 10 ± থিটা আমাক থিটাটো উলিয়াব লাগে একেবাৰে সিম্পল এতিয়া তোমালোকে নেক্সট ৰাউন্ডলৈ চোৱা নেক্সট লাইনত কি হ'ব 2 দি আমি 40 কাটি দিলে ইয়াতে কিমান হ'ব 20 তো 2 দি 40 কাটাৰ পিছত 20 তো 20 * 11 কিমান হ'ব 20 * 11 কইলে হ'ব 220 ঠিক আছে আৰু এইফালে কিমান হ'ব এইফালে h ৰ মান আমি 10 বহাই দিছো তো এইফালে কিমান হ'ব 30 * 10 কিমান হ'ব 300 ± বাকিখিনি সেম তাৰ পিছত এটা 300 টো আমি এইফালে লৈ আহিব লাগিব ঠিক আছে তো 300 এইফালে কি হৈ আছে 300 এইফালে প্লাস হৈ আছে তো এইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে ঠিক আছে এতিয়া কি কৰিম আমি এটা মই যে প্ৰথম দিনা ক্লাছত কৈছিলো যে প্লাস মাইনাস টো আমি কিয় ব্যৱহাৰ কৰিছো প্ৰশ্ন সমাধান কৰিলে তোমালোকে বুজি পাবা তো এই বস্তুটো তোমালোকে আজি বুজি পাবা যে ইয়াতে এতিয়া কি হ'ব 220 ৰ পৰা যেতিয়া 300 মাইনাস কৰিম তেতিয়া কি হ'ব 220 ৰ পৰা 300 মাইনাস কৰিলে -80 হ'ব কিয় মাইনাসটো আহিব কাৰণ 220 টো সৰু বস্তু আৰু 300 টো ডাঙৰ মান তো সৰুৰ পৰা যদি ডাঙৰ মাইনাস কৰিম তেতিয়া আমাৰ সদায় এটা মাইনাস আহিব এতিয়া এটা কথা তোমালোকে জেমিনিত এটা বস্তু পাইছা যে কোন কেতিয়াও দুটা ৰেখাৰ মাজৰ কোণ বা যেটোৱে হক কোন কেতিয়াও নেগেটিভ হ'ব নোৱাৰে বা মাইনাস হ'ব নোৱাৰে তো ইয়াতে তো মাইনাস আহি গৈছে ইয়াক আমাৰ প্লাস বনাব লাগিব তো হেই কাৰণে আমি ইয়াতে প্লাস মাইনাস থিটা লৈছো ইয়াতে যদি মাইনাস আহিছে এইফালেও আমি থিটাৰ আগত মাইনাস বহাই দিম প্লাস টো গুছাই দিম তো ইয়াতে মাইনাস টো বহাই দিলো এই মাইনাসৰ লগত এই মাইনাস কাট খাই গল থিটাৰ মান কিমান আহে 80 ডিগ্ৰী তাৰ মানে যেতিয়া ঘড়ীত 10:40 হ'ব তেতিয়া ঘড়ীত 10:40 বাজিব তেতিয়া মিনিটৰ কাটা আৰু ঘন্টাৰ কাটাৰ মাজত কোন কিমান হ'ব 80 ডিগ্ৰী ঠিক আছে এটো ভালদৰে চাই লোৱা তেতিয়া কিমান হ'ব 80 ডিগ্ৰী একেবাৰে সহজ হয় নহয় বস্তুটো একেবাৰে সহজ হয় ইমান মানে টান বস্তু নহয় কিন্তু ঠিক আছে তাৰ পিছত আমি আগুৱাই গৈছো নেক্সট প্ৰশ্নলে 2:40 বাজিলে হিহতৰ মাজৰ কোণ কিমান হ'ব ঘড়ীত যদি 2:40 বাজি যায় হিহতৰ মাজৰ কোণ কিমান হ'ব ঠিক আছে একো প্ৰবলেম নাই সিম্পল বস্তুই হয় আমি আগৰ নিচিনাকে চাম এটো সূত্ৰটো কি আছিল 11/2 * m + 30 * h ± থিটা ঠিক আছে তো আমাৰ সূত্র এটো আছে তো সূত্র যদি এটো থাকে এতিয়া আমি কি কৰিম m ৰ মান ইয়াতে কি আছে m ৰ মান ইয়াতে কি আছে সদায় পিছফৰটো হয় m ৰ মান তাৰ মানে 40 মিনিট তো 11/2 * 40 = 240 মানে 30 * 2 ± থিটা আমাক থিটাটো উলিয়াব লাগে ঠিক তেনেদৰে আগৰ নিচিনাকে কৰি যাম আমি তো এটো কি হ'ব 20 * 11 2ক আমি 40ক আমি 2 লে কাটিলো 20 পালো আৰু 20ক 11 লগত পূৰণ কৰিলে কিমান পাম 220 তাৰ মানে 220 আগৰ টু দিছে না 3 * 2 কিমান হ'ব 60 ± থিটা এতিয়া ইয়াতে সব 220 - 60 = ± থিটা 62 ইফালে প্লাস হৈ আছে ইফালে হাৰ্টস মাইনাস হৈ গ'ল এতিয়া 220 পৰা 60 মাইনাস কৰিলে কিমান থাকিব আমাৰ হাতত 160 থাকিব ঠিক আছে ইকুৱেলস টু এতিয়া তোমালোকে এটা বস্তু ভালদৰে মনত ৰাখিবা ইয়াতে কি চিন আহিছে প্লাস চিন আহিছে কাৰণ ডাঙৰটোৰ পৰা আমি যেতিয়া সৰুটো মাইনাস কৰিলো তেতিয়া প্লাস চিন আহিব ঠিক আছে প্লাস চিন আহিলে আমি কি জানো কোন সদায় পজিটিভ থাকে বা ধনাত্মক থাকে সৰি পজিটিভ থাকে যেতিয়া পজিটিভ থাকিব তেতিয়া কি হ'ব ইয়াতে তেতিয়া এটা প্লাস আহিব যেতিয়া প্লাস আহিব তেতিয়া আমি ইয়াতে মাইনাস থিটা দিব পাৰিম নেকি নোৱাৰিম কাৰণ ইয়াতে যদি মাইনাস আছে তেতিয়াহে মাইনাস দিম নহলে নিদিও তো ইয়াতে আমি কি বহাম ইয়াতে আমি ডাইৰেক্ট থিটা বহাম ইয়াৰ পৰা আমি কি পালো থিটাৰ মান 160 তাৰ মানে এটো কি বুজাইছে যেতিয়া ঘড়ী এটাত 2:40 যেতিয়া ঘড়ী এটা 2:40 বাজিব তাৰ মানে 2:40 বাজিব তেতিয়া এইটো ঘন্টা
আৰু মিনিটৰ কাটাৰ মাজৰ কোণটো কিমান হ'ব এইটো 160 ডিগ্ৰী হ'ব এটো ভালদৰে মনত ৰাখিবা একেবাৰে সহজ বস্তু হয় নহয় একেবাৰে সহজ বস্তু হয় যেতিয়া ঘড়ীত 2:40 বাজিব যেতিয়া 40 বাজে যেতিয়া মিনিটৰ কাটাৰটো 8ত থাকে তো 2:40 বাজে তেতিয়া ঘন্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোণ কিমান হ'ব 160 ডিগ্ৰী একেবাৰে সিম্পল ঠিক আছে তো নেক্সট আমি এটা বেলেগ এটা প্ৰশ্ন চাম ইয়াতে কি কৈছে যদি ঘড়ীত 12:30 বাজে মানে 12:30 বাজিলে ঘন্টা আৰু মিনিটৰ কাটাৰ মাজত কোণ কিমান হ'ব তো এইটো আমি এতিয়া কৰি চাও কি হয় সমাধানটো কি হয় তাৰ মানে ইয়াতে কি কৈছে তাৰ মানে এইটো এটা ঘড়ী আছে ঠিক আছে এইটো এটা ঘড়ী আছে তো কি কৈছে 12:30 যেতিয়া 12:30 কবা তাৰ মানে মিনিটৰ কাটাৰটো 6 আৰু ঘন্টাৰ কাটাৰটো এই ইয়াতে থাকিব ঠিক আছে যেতিয়া 12:30 বাজিব এটো কিমান বাজিছে ঘড়ীত কিমান বাজিছে 12:30 যেতিয়া 12:30 বাজিব 12:30 বাজিব তেতিয়া ইহতৰ মাজৰ এইখিনি কোণ কিমান হ'ব এইখিনি ডাঙৰ এইখিনি সৰু তো এইটো আমি সমাধান কৰিম এতিয়া ঠিক আছে তো এইটো সমাধান কৰিলে এতিয়া চাও আমি আমাৰ সূত্ৰ কি আছিল 11/2 * m = 30 * h + - θ 11/2 m ৰ মান কিমান আছিল 30 * h ৰ মান কিমান আছিল 12 + - θ তো 2 এৰে 30 ক কাটিলে কিমান হয় 2 এৰে 30 ক কাটিলে হয় 15 * 11 কিমান হ'ব 15 * 11 হ'ব 165 30 * 12 কিমান হ'ব 360 ঠিক আছে প্লাস মাইনাস থিটা এতিয়া কি হ'ব এই 360 আমি এফালে লৈ আহিম 360 এফালে লৈ আহিলে 360 = প্লাস মাইনাস থিটা তে এতিয়া মন ক 165 এটা সৰু মান হয় না নহয় আৰু 360 এটা ডাঙৰ মান হয় তো সৰু মানৰ পৰা ডাঙৰ মান মাইনাস কৰিলে কি পাম আমি নিশ্চয় মাইনাস পাম ইয়াতে আৰু 360 ৰ পৰা 165 গলে কিমান থাকে 360 ৰ পৰা 165 গলে কিমান থাকে ইয়াতে 5 থাকিব 15 ৰ পৰা গলে 9 থাকিব 195 তো 360 পৰা 165 গলে কিমান থাকে 195 তাৰ মানে -195 সমান সমান মাইনাস থিটা টো কি আনিলো কাৰণ কৈ দিছো মই ইয়াতে মাইনাস আছে সেই কাৰণে ইয়াতে মাইনাস আনিলো তাৰ মানে ইয়াৰ পৰা আমি কি বলো থিটা 195 ঠিক আছে এতিয়া তোমালোকে ইয়াতে এটা ভালকে মন কৰা থিটাৰ মান কিমান আহিছে গ্ৰেটাৰ দেন 180 ডিগ্ৰী 180 ডিগ্ৰীতকে ডাঙৰ তাৰ মানে আমি ইয়াতে কোনটো কোণ পাইছো তাৰ মানে আমি ইয়াতে কোনটো কোণ পাইছো তাৰ মানে আমি ইয়াতে এই ডাঙৰ কোণটো পাইছো এই ডাঙৰ কোণটো কিমান পাইছো আমি 195 কিন্তু আমাক কোণটো লাগে আমাক সদায় সৰু কোণটোহে দৰকাৰ তো ইয়াতে আমাক কোণটো কোণ লাগিব ইয়াতে আমাক এই কোণটো দৰকাৰ হৈ আছে তো যদি আমি এইটো 195 পাইছো এটা তোমালোকে বস্তু ভালকৈ মন কৰিবা এটা কমপ্লিট সাৰ্কেল এটা কমপ্লিট মানে এটা কমপ্লিট বৃত্ত কিমান ডিগ্ৰী কোণ কৰে 360 কোণ বুঝে তো এইখিনি তাৰ মানে এইখিনি গোটেইখিনি 360 ডিগ্ৰী তো এইখিনি যদি 195 হয় এই 360 ৰ পৰা 195 মাইনাস কৰি দিলে আমি এইখিনি পাই যাম হয়নে নহয় তো ইয়াতে আমি কি বলো থিটাৰ মান 195 পাইছো তো আমাৰ সৰু কোণটোহে দৰকাৰ তো 360 ৰ পৰা যেতিয়া আমি 195 মাইনাস কৰিম তেতিয়া আমি কিমান পাম 165 তাৰ মানে সৰু কোণটো কিমান 165 এইখিনি কোণ কিমান হ'ব 165 তাৰ মানে এইটো কোণটো উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर ঠিক আছে একেবাৰে সহজ বস্তু হয়নে নহয় একেবাৰে সহজ বস্তু হয় ঠিক আছে এটো 3 নম্বৰ প্ৰশ্ন হ'ল তেতিয়া এতিয়া আমি লাষ্ট প্ৰশ্ন এটা কৰিম লাষ্ট প্ৰশ্নত কি কৈছে ঘড়ীত 10:15 বাজিলে ডাঙৰ কোণ আৰু সৰু কোণ ইয়াতে সব দুটা কোণে সুধিছে ডাঙৰ কোণ সুধিছে আৰু সৰু কোণ সুধিছে আৰু ইহতৰ মাজৰ পাৰ্থক্য কিমান হ'ব তো কি কৈছে ঘড়ীত যদি 10:15 বাজি যায় তেনে হলে ডাঙৰ কোণ যেটো হ'ব নিশ্চয় আমি কোণ দুটা পাও ঘড়ী এটা আমি কিমান পাম ঠিক আছে 10:15 তাৰ মানে মিনিটৰ কাটাটো থাকিব মিনিটৰ কাটাটো এটা থাকিব আৰু ঘন্টাৰ কাটাটো 10:15 ইয়াতে থাকিব ঠিক আছে তো ইয়াতে সোৱা দুটা কোণ হৈছে হয় না দুটা কোণ হৈছে এইটো এটা কোণ হৈছে আৰু এইটো এটা কোণ হৈছে তো ডাঙৰ কোণ কোনটো ডাঙৰ কোণ অলৱেজ ডাঙৰটো হ'ব আৰু সৰু কোণটো ইয়াতে কি কৈছে ডাঙৰ কোণ আৰু সৰু কোণৰ মাজত পাৰ্থক্য কিমান হ'ব তাৰ মানে ডাঙৰ কোণৰ পৰা সৰু কোণটো বিয়োগ কৰিব লাগিব মাইনাস কৰিব মাইনাস কৰাৰ পিছত যেটো উত্তৰ পাম হেতুই আমাৰ ইয়াতে উলিয়া হৈছে ঠিক আছে তো আমি এটো সমাধান কৰিম এতিয়া তো কি কৈছে আমি সূত্ৰ মতে কি জানো 11/2 m = 30 * h 30 * h প্লাস মাইনাস থিটা ঠিক আছে তো ইয়াতে এটা সোৱা 11/2 * m ৰ মান কিমান আছে 50 = 30 * h h ৰ মান কিমান আছে h ৰ মান আছে 10 প্লাস মাইনাস থিটা
তো ইয়াতে এটা মন কৰা 2 দি 15 কাটলি ইয়াতে হ'ব 7.5 7.5 into 11 কৰিলে কিমান হ'ব 7.5 into 11 কৰিলে কিমান হ'ব 75 plus 7.5 82.5 equals to 300 plus minus theta ইমান দূৰলৈকে বুজি পাইছা ইয়াতে তোমালোকে পূৰণটো ভালদৰে কৈ চাবা এই পইণ্টৰ পূৰণটো আছে 11 into 7.5 এটু দি পূৰণ কৰিলে কিমান আহিব 82.5 তো পইণ্টৰ পূৰণ তোমালোকে আমাৰ মিছামিটোৰ পৰা ম্যাথমেটিক্সৰ এটা সিৰিজ আহি আছে যত পইণ্টৰ পূৰণ ডেসিমেল ফ্ৰেকশন এইবোৰৰ পূৰণ কেটা আহি আছে দশমিক তো এই তোমালোকে তাতে চাই লবা পইণ্টৰ পূৰণবোৰ কেনেকৈ কৰা হুনকালে তোমালোকে তাতে চাই লবা ঠিক আছে তো ইয়াতে কিমান আছে 82.5 তাৰ মানে ইয়াৰ পৰা এতিয়া সো 300 টু আমি ইফালে লহিম 82.5 minus 300 equals to plus minus theta তো 300 ৰ পৰা 82.5 মাইনাস কৰিলে কিমান হ'ব 300 ৰ পৰা 82.5 মাইনাস কৰিলে কিমান হ'ব এটা 5 আহি যাব ইয়াতে 9 থাকিব 9 ৰ পৰা 2 গলে ইয়াতে থাকিব 7 তো ইয়াতে 9 থাকিব 9 ৰ পৰা 8 গলে হ'ব 1 ইয়াতে থাকিব 1 117 হ'ব কি 10 10 over 1 9 10 over 5 into 7 oh ठीक है सर ना ये 2 देखो सॉरी ये तो 2 देखो 217.5 तार माने याद की देखो 217.5 equals to minus theta minus 2 के जुल a minus 2 আমার কাটি বলি তো থিটা মান কি মানে 217 সরি 217.5 ঠিক আছে 217.5 থিটা মান আমি কিমান পাইছো 217.5 এতিয়া এটা বস্তু তোমালোকে মন কৰা 217 এইটো 180 কে ডাঙৰ হয় নে সৰু হয় ডাঙৰ হয় তাৰ মানে আমি কিমান পাইছো ডাঙৰ কোণ পাইছো কিন্তু আমাক ইয়াতে কিলে ডাঙৰ কোণ লাগিব সৰু কোণ লাগিব ঠিক আছে তো আমাক এতিয়া কি লাগে সৰু কোণ লাগে ঠিক আছে তো সৰু কোণটো আমি কেনেকৈ উলিয়াম সৰু কোণটো উলিয়াবলৈ হলে আমাক কি কৰিব লাগিব 360 ৰ পৰা ডাঙৰ কোণটো মাইনাস কৰিব লাগিব 217.5 আমাৰ মাইনাস কৰিব লাগিব তো 217.5 মাইনাস কৰিলে কিমান হ'ব আমাৰ 360 পৰা 217.5 মাইনাস কৰিলে কিমান থাকিব আমাৰ 82.5 plus 60 142.5 এটো 360 তো 360 পৰা মাইনাস কৰিলে থাকিব 142.5 তাৰ মানে আমাৰ ডাঙৰ কোণ কিমান 217.5 ডাঙৰ কোণটো হল আমাৰ 217.5 আৰু সৰু কোণটো হল আমাৰ 142.5 ঠিক আছে এটো সৰু কোণ তো এতিয়া আমাক কি কৈছে পাৰ্থক্য তোমালোকে গণিতৰ এটা নিয়ম আছে যেতিয়া পাৰ্থক্যৰ কথা সুধে তেতিয়া ভাবিবা যে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব তো ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে কি হ'ব এতিয়া 217.5 ৰ পৰা যদি আমি 142.5 মাইনাস কৰি দিও তেনে হলে আমাৰ কি হ'ব মাইনাস কৰিলে কিমান আহিব 75 আহিব তাৰ মানে ইয়াত উত্তৰ কোণটো হ'ব অপচন নম্বৰ বি তাৰ মানে ইয়াতে কি কৈছে যে ডাঙৰ কোণ কিমান আহিছে আমাৰ 217.5 আৰু সৰু কোণ কিমান আহিছে আমাৰ 142.5 তো এইটো এই দুটাৰ মাজৰ পাৰ্থক্য কিমান হয় 75 ডিগ্ৰী পাৰ্থক্য বাকি একো নাই তো কিমান সহজ বস্তু তোমালোকে চাইছা এইটো তো নেক্সট ক্লাছত আমি কি কৰিম নেক্সট ক্লাছত আমি ক্যালেন্ডাৰৰ বিষয়ে পঢ়িম থাকে ক্যালেন্ডাৰৰ সিৰিজটো আৰম্ভ কৰি দিম তো আজি ক্লকৰ যেটো আমাৰ আছিল ইমানটো লৈকে তোমালোকে নিজে প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিয়ে যদি কিবা ডাউট থাকে যদি কিবা অসুবিধা থাকে তেনে হলে আমাৰ মিছামিটোৰ লগত কন্টাক্ট কৰিলে আমি এইটো ভিডিও ক্লাছত সলভ কৰি দিম ঠিক আছে তো আজি কাৰণে এইখিনি তো আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট ক্লাছত আমি ক্যালেন্ডাৰ কৰিম তো ভিডিওটো সাবস্ক্ৰাইব কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো লাইক কৰি দিবা আৰু নিজৰ ফ্ৰেণ্ডৰ লগত যাতে শেয়াৰ কৰিব পাহৰি নোযোৱা যাতে সকলোৰে সুবিধা হয় তো ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ